নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকে নিশ্চয় সায়েন্স লৈছা, সেয়ে এই ভিডিঅ'টো চাবলৈ আহিছা। গতিকে ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে মই তোমালোকক এটা কথা কৈ লওঁ যে সায়েন্স লৈছোঁ বুলি তোমালোকে কেতিয়াও ভয় নকৰিবা। তোমালোকে ফাৰ্ষ্টৰ পৰাই ভালদৰে পঢ়া, যাতে তোমালোকৰ পিছলৈ দিগদাৰী নহয়। যদি তুমি ফাৰ্ষ্টৰ কনচেপ্টবোৰে যদি ভালদৰে বুজি নোপোৱা, তেন্তে পিছলৈ দিগদাৰ হ'ব। সেয়ে ফিজিক্সৰ প্ৰথমটো পাঠ দিয়া হৈছে ফিজিকেল ৱৰ্ল্ড। ইয়াত তুমি কি গম পাবা যে ফিজিক্সৰ পৃথিৱীখন কি, ফিজিক্স মানে কি। ফিজিক্সত তুমি ধৰি লোৱা থিয়ৰী এটা, তোমাৰ নিজৰ নামেৰে থিয়ৰী এটা বনাব বিচাৰিছা যে তুমি এটা নতুন বস্তু আৱিষ্কাৰ কৰিলে তেনেহ'লে কি কৰিব লাগিব, তাৰমানে কি চাইণ্টিফিক মেথড কি, এনেকুৱা ধৰণৰ সকলো বস্তু এই পাঠটোত তোমালোকে পাবা। গতিকে পাঠটো ভালদৰে বুজি ল'বা। কিছুমানে কি কৰে, এই পাঠটো নপঢ়ায়, কিন্তু মোৰ হিচাপত পঢ়াব লাগে। পাঠটোত বেছিক্স আছে, তোমালোকে গুৰুত্ব দিবা, মুখস্থ কৰিব নাযাবা, তোমালোকে বুজি লোৱা। বুজি ল'লে সকলোবোৰ ক্লিয়াৰ হৈ যাব। চ' মই আৰম্ভ কৰিম ভৌতিক পৃথিৱীখন, অৰ্থাৎ ফিজিকেল ৱৰ্ল্ড। হোৱাট ইজ ফিজিক্স, ফিজিক্স কি? এতিয়া তোমালোকে কোৱা, মই লাইন বাই লাইন অসমীয়া কৰি নিদিওঁ, লাগে মই তোমালোকক কেৱল বুজাই দিওঁ অলপ অলপ, যিখিনি পাৰোঁ সেইখিনি বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে নিশ্চয় ৰ'বা, প্ৰথম লাইনটো কৈ দিওঁ। হিউমেন হেভ অলৱেজ বিন কিউৰিয়াছ এবাউট দ্য ৱৰ্ল্ড এৰাউণ্ড দেম। হয়, মানুহবোৰে তেওঁলোকৰ চাৰিওফালে যিখন পৃথিৱী আছে সেইখন জানিবলৈ সদায় ইচ্ছা কৰি থাকে, হয়নে নহয় তুমি কোৱা? সকলোৱে মানুহে ধৰা হ'ল ৰাতিপুৱা তৰাবোৰ জিলিকি থাকে, বছৰি কি হয়, 6 মাহৰ মূৰত ঠাণ্ডা পৰে, 6 মাহৰ মূৰত গৰম পৰে, এনেকুৱা ধৰণৰ ঘটনাবোৰ প্ৰকৃতিত ঘটি থাকে। বা বহাগ মাহতে আম ফুলে, এই সকলোবোৰ কিয় ঘটে মানুহবোৰে বাৰু জানিবলৈ ইচ্ছা নকৰেনে? সকলো মানুহ জানিব ইচ্ছা কৰে। তোমাৰ ঘৰৰ কাষত কালি ধৰা ভূমিকম্প এটা আহিলে মানুহবোৰে জানিব বিচাৰে কিয় ভূমিকম্প হ'লে বহুত দিন হোৱাই নাছিল। এনেকুৱা ধৰণৰ প্ৰশ্ন মানুহৰ মাজত উত্থাপিত হয়, আৰু 2-3 দিন ধৰি এই কথাবোৰ মানুহে বিশ্লেষণ কৰি থাকে। অৰ্থাৎ ইচ্ছাটো কি, মানুহে জানিব বিচাৰে, আৰু সেইটো বহুত ডাঙৰ প্ৰপাৰ্টি হয় হিউমেন বিংছৰ, যে মানুহ জানিব বিচাৰে বস্তু এটা। আৰু সেইটো কোৱা হৈছে যে মানুহে নেচাৰ জানিব বিচাৰে, নেচাৰ অৰ্থাৎ প্ৰকৃতিক জানিব বিচাৰে, যে কিয় 6 মাহৰ মূৰে মূৰে দিন হয়, কিয় 6 মাহৰ মূৰে ৰাতি হয়। আৰু সেই জানিব বিচৰাটোই উদ্ভৱ কৰিছে ছায়েন্স। অৰ্থাৎ ছায়েন্স শব্দটো যিটো শব্দৰ পৰা উৎপত্তি হৈছে, সেইটো এটা হৈছে লেটিন শব্দ চাইন্টিয়া, SCIENTIA। এইটো ভেৰি ইম্পৰ্টেণ্ট। ছায়েন্স শব্দটো লেটিন ৱৰ্ড চাইন্টিয়াৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে টু ন, অৰ্থাৎ জনালৈ। অৰ্থাৎ ছায়েন্স ৱৰ্ড ইজ অৰিজিনেট ফ্ৰম দ্য লেটিন ৱৰ্ড চাইন্টিয়া, which meaning to know. The Sanskrit word বিজ্ঞান and the Arabic word ilm convey similar meanings. সংস্কৃতত এটা শব্দ আছে ইলম, আৰু সংস্কৃত আৰবিকত ইলম আৰু সংস্কৃতত বিজ্ঞান, অসমীয়াতো বিজ্ঞান বুলি কয়। এই বিজ্ঞান দুটা কি কৰে, ছায়েন্সৰ লগত চিমিলাৰ মিনিং বুজায়, নেমলি নলেজ। অৰ্থাৎ প্ৰকৃততে এই দুটা শব্দই কি বুজায়, নলেজক বুজায়, কিন্তু ছায়েন্সৰ লগত চিমিলাৰ ৱৰ্ড বুলি কৈছে। এতিয়া আহিল যে হোৱাট ইজ ছায়েন্স এণ্ড হোৱাট ইজ চাইণ্টিফিক মেথড। এতিয়া প্ৰশ্নটো হ'ল যে তোমালোকৰ ছায়েন্স কি আৰু চাইণ্টিফিক মেথড কি? শুনা, ছায়েন্স ইজ এ চিষ্টেমেটিক এটেম্প্ট টু আণ্ডাৰষ্টেণ্ড নেচাৰেল ফিনমিনা ইন এজ মাছ ডিটেইল এণ্ড ডেপথ এজ পচিবল। ছায়েন্স হৈছে এটা চিষ্টেমেটিক অৰ্থাৎ এটাৰ পিছত এটা ষ্টেপ। তুমি ঘৰ এটা বনাব লাগিলে পোনপ্ৰথমতে মছলা মাৰিলা, তাৰপিছত এটা ইটাৰ ওপৰত এটা দি ঘৰটো বনালা। অৰ্থাৎ কি কৰিলা, তুমি এটা চিষ্টেমত কাম কৰিলা। কি কৰিলা, যে এটাৰ পিছত এটা ষ্টেপ দি কৰি গ'লা। আৰু এনেদৰে যিটো কাম এটাৰ পিছত এটা যে কৰা হয়, সেইটো হৈছে চিষ্টেমেটিক। ঠিক তেনেদৰে ছায়েন্সো এটা চিষ্টেমেটিক, তাৰমানে এটাৰ পিছত এটা, যে একেবাৰতে জাপ মাৰি যাব নোৱাৰা, এটাৰ পিছত এটা ষ্টেপ কৰি যাব লাগিব। আৰু সেইটো হৈছে চিষ্টেমেটিক প্ৰচেষ্টা, মানে চেষ্টা টু আণ্ডাৰষ্টেণ্ড নেচাৰেল ফিনমিনা, এই প্ৰকৃতিৰ বৈচিত্ৰ্যবোৰ জানিব বিচৰা। অৰ্থাৎ চিষ্টেমেটিক, এটাৰ পিছত এটাকৈ আমি প্ৰকৃতিৰ বৈচিত্ৰ্যবোৰ জানিব বিচাৰিছোঁ। ইন এজ মাছ ডিটেইল এণ্ড ডেপথ এজ পচিবল, যিমান গভীৰতালৈ যাব পাৰি, এটা বস্তু যিমান বেছি জানিব পাৰি সিমান বেছিলৈ জানিব লাগিব। সেয়ে কোৱা হৈছে ছায়েন্সত কোনো থিয়ৰী লাষ্ট থিয়ৰী নহয়, সকলো থিয়ৰী আৰু বনাব পাৰি। তোমালোকে নিশ্চয় ভাবিবা যে ছায়েন্সত চব বনাই পেলালে আমি কি কৰিম, বা ছায়েন্স পঢ়ি পিছলৈ বিজ্ঞানী হ'লে কি বনাম, এনেকুৱা নহয়। তোমালোকে যিমান গভীৰতালৈ যাব পৰা সিমানো যাব পাৰিবা। ইয়াত ছায়েন্সৰ ডেফিনিশ্যনতে সেই শব্দত লিখা আছে, এজ পচিবল and use the knowledge so gain to predict, modify and use and control phenomena. আৰু তোমালোকে যেতিয়া এই গভীৰতালৈ গ'লা, যিমান নলেজ পালা, সেই নলেজৰ ব্যৱহাৰ কৰিব লাগিব। কি কৰিব লাগিব, প্ৰেডিক্ট কৰিব লাগিব, অৰ্থাৎ ভৱিষ্যতবাণী। যে তোমালোকে ধূমকেতুৰ বিষয়ে অধ্যয়ন কৰিলা আৰু গম পালা যে অহা 20 বছৰৰ ভিতৰত এটা ধূমকেতু আহিব পাৰে। হয়, অহা 20 বছৰৰ ভিতৰত এটা ধূমকেতু আহিব পাৰে। এইটো এটা হ'ল তোমাৰ প্ৰেডিক্ট। মডিফাই, তুমি এইটো চেঞ্জ কৰিব পাৰিবা, যে
কোনোবাই কৈছিল যেন 20 বছৰত আহিব, তুমি ক'বা 15 বছৰৰ ভিতৰত আহিব পাৰে, তুমি প্ৰমাণ দেখুৱাব লাগিব। তাৰপিছত যেন কণ্ট্ৰল ফিনমিনা, আৰু তুমি তাৰ ডাইৰেকশ্যনটো পৃথিৱীৰ পৰা চেঞ্জ কৰি দিলা, অৰ্থাৎ তুমি ফিনমিনাটো কণ্ট্ৰল কৰিলা। এনেকুৱা ধৰণৰ চায়েন্সে ইনভলভ কৰে। এতিয়া চায়েন্সৰ ডেফিনিশ্যনটো আহিলে দেখিবা, চায়েন্স ইজ এ চিষ্টেমেটিক এটেম্প্ট টু আণ্ডাৰষ্টেণ্ড নেচাৰেল ফিনমিনা ইন এজ মাচ ডিটেইল এণ্ড ডেপথ এজ পচিবল। তো তাৰপিছত আহিব এতিয়া চাইণ্টিফিক মেথড কি? চাইণ্টিফিক মেথড এইটো বহুতেই বুজি নাপায়, কিন্তু চাইণ্টিফিক মেথড হৈছে তুমি চায়েন্সৰ লগত তুমি ধৰা হ'ল থিয়ৰী এটা বনালা, কেনেকৈ বনাবা, কেনেকৈ চাইণ্টিফিকেলি তুমি সেইটো প্ৰমাণ কৰিবা, কেনেকুৱা বিজ্ঞানীসকলৰ আগত দাঙি ধৰিবা, সেইটো এটা হৈছে চাইণ্টিফিক মেথড। আৰু চাইণ্টিফিক মেথডে বহুতকেইটা ছেভাৰেল ষ্টেপছ কি কৰে ধৰি লয়, আৰু সেইকেইটা হৈছে 1 নম্বৰ ছিষ্টেমেটিক অবজাৰভেশ্যন, তুমি অবজাৰ্ভ কৰিব লাগিব। তুমি ধৰা হ'ল মই কৈছোঁ বতাহ দিয়াটোৰ কথা উদাহৰণ হিচাপে লৈছোঁ, বতাহ দিয়ে তুমি অবজাৰ্ভ কৰিলা, তুমি গাত এটা ফিলিংছ ল'লা দে অলপ অবজাৰ্ভ কৰিলা, আৰু ধৰক তুমি এখন কাপোৰ দি দিলা, কাপোৰখন উৰুৱাই লৈ কিয়ে উৰুৱাই লৈ গ'ল, চকুদি তুমি দেখা পোৱা নাই কিয়ে লৈ গৈছে, নিশ্চয় কিবা এটা আছে, সেইটো হ'ল অবজাৰ্ভ কৰিলা। তাৰপিছত আহিব কণ্ট্ৰল এক্সপেৰিমেণ্ট, তুমি কাপোৰখন যিটো কৰিলা সেইটো হৈছে তুমি এক্সপেৰিমেণ্ট, অৰ্থাৎ কণ্ট্ৰল এক্সপেৰিমেণ্ট, তুমি নিজৰ কণ্ট্ৰলেৰে এক্সপেৰিমেণ্ট কৰিলে, ধৰা হ'ল চিলাখন উৰালা, চিলাখন উৰাইছে, নিশ্চয় কিবা এটা আছে, এইটো হ'ব তোমাৰ এক্সপেৰিমেণ্ট। তাৰপিছত আহিব কোৱালিটেটিভ এণ্ড কোৱান্টিটেটিভ এনালাইচিছ, অৰ্থাৎ কোৱালিটি চাবা যে কিমান বল আছে, কিমান বল বেছি আছে কম আছে, ধৰা বেছি থকা বুলি ক'লে সেইটো হ'ব কোৱালিটেটিভ। আৰু কোৱান্টিটেটিভ মানে যে কিমান বেছি আছে, ইলেক্ট্ৰিক ফ'ৰ্চতকৈ তুমি কিমান গুণ বেছি ধৰিলা, ডাঙৰ হ'লে তুমি ক'লা যে ই ইলেক্ট্ৰিক ফ'ৰ্চতকৈ 10 গুণেই ডাঙৰ, সেইটো হ'ব কোৱান্টিটেটিভ এনালাইচিছ, তুমি এমাউণ্ট কৈ দিলা, সেইটো হ'ব কোৱান্টিটেটিভ ৰিজনিং। মেথামেটিকেল মডেলিং, তাৰপিছত তুমি যেতিয়া সেইটো আৱিষ্কাৰ কৰিলা, তাৰপিছত তুমি সেইটো মেথামেটিকেলি দেখুৱাব লাগিব। এটা কথা মনত ৰাখিবা, সকলোবোৰ ফিজিক্সৰ বস্তু মেথামেটিক্সেদি দেখুৱাব পাৰি, গতিকে তুমি সেইটো মেথামেটিকেল মডেলিং কৰিব লাগিব। তাৰপিছত প্ৰিডিকশ্যন কৰিব লাগিব, তোমালোকে সেই থিয়ৰিটোৰ ওপৰত গম পালে যে বতাহটো এনেকুৱা হয়, গতিকে আমি ইয়াক ইউজ কৰিব পাৰোঁ যে ইয়াৰ দ্বাৰা ভৱিষ্যতে এনাৰ্জি প্ৰডিউচ কৰিব পাৰিম, তুমি প্ৰেডিকশ্যন কৰিলা। আৰু তুমি ভেৰিফিকেশ্যন কৰিব লাগিব, সেইটো শুদ্ধতা নিৰূপণ কৰিব লাগিব, সেইটো কৰি দেখুৱালা, শুদ্ধতা হৈ গ'ল। ফলচিফিকেশ্যন কেতিয়াবা নহ'ব পাৰে, এইটো ফলচিফিকেশ্যন হ'ব। আৰু স্পেকুলেশ্যন এণ্ড কনজেক্টাৰ অলছ' হেভ এ পিচ অফ চায়েন্স, স্পেকুলেশ্যন আৰু কনজেক্টাৰৰো চায়েন্সত ঠাই দখল আছে বুলি কৈছে। তাৰপিছত that interplay of theory and observation is basic to the progress of science. Interplay আন্তঃসম্বন্ধ, থিয়ৰী আৰু অবজাৰ্ভেশ্যন, অবজাৰ্ভ কৰিছা তুমি, অবজাৰ্ভেশ্যন মানে যিটো তুমি অবজাৰ্ভ কৰি পালা, এক্সপেৰিমেণ্ট কৰি পালা, অবজাৰ্ভ কৰি পালা, থিয়ৰী আৰু অবজাৰ্ভেশ্যনৰ মাজত যিটো তুমি ৰিলেশ্যন বিচাৰি পাবা, সেইটো হৈছে প্ৰগ্ৰেছ। চায়েন্সত আগবঢ়া চবতকৈ ডাঙৰ থিয়ৰী মেথড, তুমি চায়েন্সত তুমি এটা থিয়ৰীক বহুত আগলৈ আগবঢ়াই নিব বিচাৰে, তেনেহ'লে এই থিয়ৰীটোক আন থিয়ৰীৰ লগত ৰিলেশ্যন কৰা, যে এইটোৰ লগত একে হয় নেকি বিচাৰি উলিওৱা, সম্বন্ধ বিচাৰি উলিওৱা, আৰু সেইটোৱে হ'ব তোমাক চায়েন্সত আগবাঢ়ি যোৱাৰ প্ৰগ্ৰেছ। তাৰপিছত ইয়াত ফিজিক্সৰ ডেফিনিশ্যন দিয়া হৈছে। এতিয়া তোমালোকে ভাবা, এতিয়া আমি আহিম ফিজিক্সত, ফিজিক্স মানে কি? ফিজিক্স বেলেগ একো নহয়, তোমাৰ যিটো নেচাৰ আছে, চাৰাউণ্ডিংছ আছে, তোমাৰ চাৰিওফালে ঘৰ আছে, কিমান বৈচিত্ৰ্য ঘটনা ঘটি আছে, এই সকলোবোৰে হৈছে ফিজিক্স। ফিজিক্স ইজ দ্য বেচিক ডিচিপ্লিন ইন দ্য কেটেগৰী অফ নেচাৰেল চায়েন্স, নেচাৰেল চায়েন্সৰ বেচিক ডিচিপ্লিন, এইটো মূল। নেচাৰেল চায়েন্সটো বহুতো লগ লাগি কথা হৈছে, যেনে ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি, এইবোৰ গোটাই লগ লাগি নেচাৰেল চায়েন্স গঠিত হৈছে। আৰু নেচাৰেল চায়েন্সৰ এটা বৃহৎ ভাগ হৈছে ইজ এ বেচিক ডিচিপ্লিন ইন দ্য কেটেগৰী অফ নেচাৰেল চায়েন্স। ফিজিক্স ইজ এ কি কৈছে? ফিজিক্স ইজ এ বেচিক ডিচিপ্লিন ইন দ্য কেটেগৰী অফ নেচাৰেল চায়েন্স, এইটো মনত ৰাখিবা। ইয়াৰে পিছত ভেৰি ইম্পৰ্টেণ্ট দুটা বস্তু আহিব, এটা হৈছে ইউনিফিকেশ্যন, এটা হৈছে ৰিডাকশ্যন। ইউনিফিকেশ্যন মানে কি আৰু ৰিডাকশ্যন মানে কি আমি জানিম। এতিয়া চাবা, ইন ফিজিক্স উই এটেম্প টু এক্সপ্লেইন ডাইভাৰ্ছ ফিজিক্স ফিনমিনা ইন টাৰ্মছ অফ এ ফিউ কনচেপ্ট এণ্ড লছ। ইউনিফিকেশ্যন মই একেবাৰে সহজভাৱে বুজাই দিওঁ, তোমালোকে এইবিলাক পঢ়ি চাই থাকিবা কি বুজি পোৱা, মই বুজাই দিওঁ তোমালোকক কেৱল। ইউনিফিকেশ্যন মানে হৈছে তুমি ধৰা হ'ল এটা বস্তুৰ ওপৰতে ধৰ 10টা বস্তু আছে, বেলেগ 10টা বস্তুৰ ওপৰত 10টা থিয়ৰী আছে বা 10টা সূত্ৰ আছে, তুমি বেলেগ প্ৰেছাৰ বেলেগ কৰি ল'ব, ফ'ৰ্চ বেলেগ কৰি ল'ব, বেলেগ আৰু 10টা সূত্ৰ আছে, সেইটো তোমাৰ বাবে পঢ়াটো কঠিন হ'বনে? সেনেদৰে কিমান আছে ভাবাচোন, চব বস্তুৰ কাৰণে যদি বেলেগ সূত্ৰ হয়, তেনেহ'লে আমি কেনেকৈ কৰিম, কেনেকৈ মনত ৰাখিম, কিতাপ লিখি শেষ কৰিব নোৱাৰিম দেখোন। চ' এনে ক্ষেত্ৰত আমি কি কৰিব লাগিব, সকলোকে একলগ কৰিব লাগিব,
বিচাৰিব লাগিব যে সকলোবোৰ বস্তু এনেকুৱা এটা সূত্ৰ উদ্ভৱ কৰিব লাগিব যাতে সেইটো সকলোৰে বাবে হাতে গতিকে এই যিটো তোমালোকে কৰিবা 10টাৰ ভিতৰত তুমি এটা সূত্ৰ বনালা যে 10টা বস্তুৰে আমি ভেলোচিটি এটা সূত্ৰৰে উলিয়াব পাৰোঁ আৰু সেইটোই হ'ব তোমাৰ ইউনিফিকেশ্যন বুজি পালা যদি বুজি পোৱা নাই ৰিভাইণ্ড কৰি চোৱা কি যে তুমি বহুত কেইটা কোৱান্টিটি আছে ফিজিক্যাল কোৱান্টিটি এই ফিজিক্যাল কোৱান্টিটিবোৰক যদি তুমি এটা সূত্ৰৰে আৱিষ্কাৰ কৰিব পাৰা যে বহুত কেইটা আছে তুমি লগাই এটা কৰি দিলা সেইটো হ'ব তোমাৰ ইউনিফিকেশ্যন তাৰ পিছত আহিব ৰিডাকশ্যন কি হৈছে এতিয়া তোমাৰ কেতিয়াবা কি হ'ব যে কমপ্লেক্স ফিনমিনা এটা যাব অৰ্থাৎ বহুত কঠিন জটিল প্ৰক্ৰিয়া এটা আহিব ধৰা হ'ল বৰষুণ হোৱা প্ৰক্ৰিয়াটো পানী ভাৱ হৈ পানী উৰি যায় পুনৰ পৃথিৱীলৈ পৰা অৰ্থাৎ ডাৱৰ হৈ পেলাই বৰষুণ হৈ পৰা এইটো এটা চাইকেল হয় এইটো তুমি ডাইৰেক্ট যদি ভাবিব যোৱা কিন্তু টান পাবা কিন্তু যদি তুমি ষ্টেপ ৱাইজ কৰা এটাৰ পিছত এটা প্ৰথমতে পানী ৰ'দ পৰিল গৰম হ'ল তাৰপিছত সেইটো ভাৱ হৈ উৰি গ'ল তাৰমানে এনেকৈ এটা কৰাৰ পিছত এটা সৰু দ্ৰ ষ্টেপ লোৱা তেন্তে সেইটো কোৱা বা ৰিডাকশ্যন অ'কে বুজি পালা তাৰপিছত আহিব ক্লাছিকেল ফিজিক্স কি দিয়া আছে ক্লাছিকেল ফিজিক্স হৈছে মেক্ৰস্কোপিক ফিনমিনা যিবোৰত অধ্যয়ন কৰিম মেক্ৰস্কোপি অৰ্থাৎ যিবোৰ চকুৰে দেখা পোৱা ডাঙৰ অবজেক্ট আৰু ইনক্লুড ছাবজেক্টছ লাইক মেকানিক্স ইলেক্ট্ৰডাইনামিক্স অপটিক্স থাৰ্মোডাইনামিক্স তোমালোকে নাজানা কি বস্তু পঢ়িলে গম পাবা বেছি ধ্যান দিব নালাগে কিছুমানে কি কৰে ডিক্সনাৰীত চাওঁ কি বস্তু এতিয়া এনেকৈ চাব নালাগে মই কৈ দিছোঁ তোমালোকে এইবোৰ পাঠ পাবা বহুত ডেপ্থত পঢ়িব লাগিব গতিকে এইবোৰ এতিয়া এনেকৈ জাষ্ট পঢ়ি থৈ দিয়া আৰু এইবোৰ দিছে পঢ়ি চাবা মই মেইনখিনি কৈ দিওঁ অলপ এইকেইটা চাই দবা আৰু এইখন চাৰ্ট যে আৰ্কিমিডিছে কি কৰিছিল প্ৰিন্সিপাল অফ বায়ঞ্চি এতিয়া প্ৰিন্সিপাল অফ বায়ঞ্চি বহুতে নাজানে এতিয়া কৈ দিছোঁ মই তোমালোকে সোণ যিটো তোমাৰ পঢ়িছা ক্লাছ 10 পঢ়িছা ক'ব নালাগে এই সোণৰ যিটো আৰ্কিমিডিছে কৰিছিল যে সোণ নকলি সোণ নেকি পানী ডিছপ্লেচ কৰি দিয়ে ৱাটাৰ ডিছপ্লেচ বাই এ বডি ইজ ইকুৱেল টু দ্য ৱেট লছ বাই দ্য বডি সেইটো কৰিবা এই থিয়ৰিবোৰ কৈছিল এইবিলাক বহুতকেইটা দিছে না চাই থৈ দিবা এইটো ইম্পৰ্টেণ্ট ফাণ্ডামেণ্টেল ফ'ৰ্চেছ ইন নেচাৰ মই কৈ দিওঁ একদম ষ্ট্ৰিমলি কৈ দিছোঁ সহজভাৱে কৈ দিছোঁ যে আমাৰ পৃথিৱীত কিমান টাইপৰ ফ'ৰ্চ আছে তুমি হাতেৰে দি পেশীয় বল আছে টেনশ্যন আছে তুমি কেতিয়াবা মেকানিক্স আছে ইলেক্ট্ৰিক ফ'ৰ্চ আছে কিমান ধৰণৰ ফ'ৰ্চ আছে এই সকলোবোৰ ফ'ৰ্চক মেইনলি 4টাত কৰিছে কনভাৰ্ট সেইটো কৈছিল যে মই কৈছিলোঁ ইউনিফিকেশ্যন কৰে এই বিজ্ঞানীসকলে ইউনিফিকেশ্যন কৰি 4টা মেইন ফ'ৰ্চ পাইছে সেইকেইটা আছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ উইক নিউক্লিয়াৰ ফ'ৰ্চ এতিয়া গ্ৰেভিটেশ্যনেল ফ'ৰ্চকে তোমালোকে যোৱাবাৰ ক্লাছ 10ত নিউটনৰ এটা সূত্ৰ পাইছিলা যে এই বিশ্ব ব্ৰহ্মাণ্ডত থকা প্ৰত্যেকটো বস্তুৱে এটা আনটো আকৰ্ষণ কৰিছে আৰু এই আকৰ্ষণী বলটো সিহঁতৰ ভৰৰ পূৰণফলৰ সমানুপাতিক আৰু সিহঁতৰ মাজত দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক এইটো সূত্ৰ পাইছিলা এইটো সূত্ৰকে ইয়াত কোৱা হৈছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ তোমালোকে জি পাবা তাক কেপিটেল জি যিটো কনষ্টেণ্ট হয় গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট সেইবোৰ ইয়াত কোৱা হৈছে সেইটোকে কোৱা হৈছে যে সেইটো হৈছে এটা ফাণ্ডামেণ্টেল ফ'ৰ্চ তাৰমানে সেই ফ'ৰ্চটো আমি বেলেগ ফ'ৰ্চৰ দ্বাৰা ডেৰাইভ কৰিব নোৱাৰোঁ তাৰপিছতটো হৈছে ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ হৈছে দুটা ইলেক্ট্ৰনৰ মাজত থকা আকৰ্ষণ বুলি বল ইয়াত ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ ক্লাছ 12ত উইথ ডিটেইলছ আলোচনা কৰিব লাগিব গতিকে সেইটো পাবা মই এনে কৈ দিছোঁ ইলেক্ট্ৰিক ফিল্ড আৰু মেগনেটিক ফিল্ডৰ কাৰণে যিটো ফ'ৰ্চ ক্ৰিয়েট হয় সেইটো হৈছে ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ ইলেক্ট্ৰনৰ মাজত আকৰ্ষণ ইলেক্ট্ৰন প্ৰটনৰ মাজত এনেকুৱা ধৰণৰ আকৰ্ষণ ইলেক্ট্ৰন বিকৰ্ষণ অৰ্থাৎ চেম চাৰ্জে বিকৰ্ষণ কৰে আৰু অপজিট চাৰ্জে আকৰ্ষণ কৰে আৰু সেইটো মনত ৰাখিবা এইটো পঢ়ি চাবা একদম সহজভাৱে দিয়া আছে মই কৈ দিলোঁ ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ এইটো বুজিব লাগিব ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ তোমালোকে নিশ্চয় পৰমাণু কি জানা এতিয়া তোমালোকে এটা কথা ভাবা যে নিউক্লিয়াছত তোমালোকে জানা যে পৰমাণুবোৰৰ কি থাকে প্ৰটন থাকে এই প্ৰটনবোৰ চিমিলাৰ চাৰ্জ হয়নে নহয় কোৱাচোন প্ৰটনবোৰৰ চব পজিটিভ আৰু ইলেক্ট্ৰন নিগেটিভ এতিয়া পজিটিভ চাৰ্জ থাকিলে বিকৰ্ষণ হৈ পেলাই সেইবোৰ ছেপাৰেট হৈ থাকিব লাগিছিল কিন্তু গোটেইবোৰ একলগ হৈ কিয় কেনেকৈ থাকে চব ফাই থাকে কেনেকৈ আৰু তাৰ বাবে এটা ফ'ৰ্চ আছে সেইটো হৈছে ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ
এতিয়া কোৱা তোমালোকে যে একে চাৰ্জ থকা চব পজিটিভ চাৰ্জবোৰ বান্ধাই আছে সিহঁতৰ মাজত বিকৰ্ষণ হৈ থকা স্বত্তেও যদি সিহঁতে বান্ধাই আছে নিশ্চয় কিবা এটা ফ'ৰ্চ সিহঁতক বান্ধাই থকাত সহায় কৰি আছে আৰু যিটো ফ'ৰ্চে বান্ধাই থকাত সহায় কৰি আছে আৰু সেই ফ'ৰ্চটোৱে হৈছে ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ। মনত ৰাখিবা এই ফাণ্ডামেণ্টেল ফ'ৰ্চৰ ভিতৰত আটাইতকৈ শক্তিশালী ফ'ৰ্চ কোনটো হ'ব তেতিয়া লিখিব লাগিব ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ। কিন্তু ইয়াৰ ৰেঞ্জটো বহুত সৰু 10⁻⁻15 মিটাৰ অৰ্থাৎ একেবাৰে সৰু এৰিয়াতেহে এই ফ'ৰ্চটো কাম কৰে। তাৰপিছত হ'ব উইক নিউক্লিয়াৰ ফ'ৰ্চ। উইক নিউক্লিয়াৰ ফ'ৰ্চটো কেনেকুৱা জানে এতিয়া তোমালোকে বুজি নাপাবা এইটো মই কৈ দিছোঁ। নিউক্লিয়াৰ এনাৰ্জিৰ নাম শুনিছা নিউক্লিয়াৰ এনাৰ্জি যে পাৰমাণৱিক বোমা থাকে বা নিউক্লিয়াৰ ফ'ৰ্চ তোমালোকে যোৱাবাৰ পঢ়িছা নিশ্চয় পঢ়িছা নিউক্লিয়াৰ ফ'ৰ্চ পঢ়িছা। যদি পঢ়া নাই ক্লাছ 10ৰ কিতাপখন উলিয়াই লোৱা পঢ়া। তাত কি কৰে যে বিটা ডিকাই কৰা হয় বিটা ডিকাই মানে হিলিয়ামৰ পৰমাণুৰে ইউৰেনিয়াম বা এনেকুৱা ধাতুবোৰক কি কৰা খুন্দা মৰা হয়। এই খুন্দা মাৰোঁতে কি হয় জানানে এই নিউক্লিয়াছ এমিটছ নিউক্লিয়াছে এটা ইলেক্ট্ৰন এৰি দিয়ে এমিটছ এন ইলেক্ট্ৰন কৰি দিয়ে। এই এৰি দিয়াৰ লগে লগে আৰু এটা আনচাৰ্জ পাৰ্টিকেল এটা যাত চাৰ্জ অৰ্থাৎ আধান নথকা পাৰ্টিকেল এটা ওলাই যায় যিটোক কোৱা হয় নিউট্ৰিনো। এই নিউট্ৰিনো ওলাই যায় আৰু এই নিউট্ৰিনো যিটো ওলাই যায় অৰ্থাৎ কিবা এটা ফ'ৰ্চ এক কৰি আছে যিটোৱে এইটো ওলোৱাত সহায় কৰিলে আৰু সেইটোৱে উইক নিউক্লিয়াৰ ফ'ৰ্চ। মই এটা কথা কৈ দিওঁ তোমালোকে এইটো ভালদৰে চাবাচোন। এইটো তোমালোকে তাৰমানে পিছলৈ যেতিয়া ভালদৰে পঢ়িবা ফিজিক্স তেতিয়াহে ভালদৰে বুজি পাবা। এতিয়া ইমান সহজে বুজাব নোৱাৰিম কিয়নো ৰেডিঅ' এক্টিভিটি তোমালোকে নাজানা এইটো বুজি পোৱা হোৱা নাই। এইটো এনে পঢ়ি থৈ দিবা ছাৰ বাইদেউক সুধিবা অলপ তেনেহ'লে বুজি পাবা। আৰু এনেদৰে কৈছে আৰু এইখিনিয়ে আছিল পাঠটো আৰু আছে বহুতখিনি তোমালোকে পঢ়ি চাবা। মই মেইন ফাণ্ডামেণ্টেল বস্তুখিনি কৈ দিছোঁ। ফাণ্ডামেণ্টেল বস্তু যিখিনিৰে গঠিত হৈছে পাঠটো সেইখিনি মই কৈ দিছোঁ অলপ তোমালোকে এবাৰ ৰিডিং কৰি চাবা। বুজি নাপালে ছাৰ বাইদেউহঁতক সুধিবা। চ' এইবোৰ আছে অলপ সেইখিনি তোমালোকে পঢ়ি ল'বা। The physical quantities that remain unchanged in a process is called conserved quantity. Conserved বুলি কোনবিলাক কোৱা হয় যিবোৰ ফিজিকেল কোৱান্টিটি আনচেঞ্জ হৈ থাকে ইন এ প্ৰচেছ এটা আনচেঞ্জ হৈ থাকিলে। গতিকে ধন্যবাদ থাকিল। ভালদৰে পঢ়িবা পাঠটো পঢ়ি চাবা আৰু 2-3 বাৰ পঢ়ি দিবা সময় আছে যিহেতু। থেংক ইউ ভেৰি মাছ।